কুলি কুমলি আই মাত কুলি মাতেনি উব মই নোৱাৰো ঐ বিহু বিহু লাগিছে গাত আমাৰ মাই ফুলৰ খেতি একদম বিৰাট ধুনীয়া হৈছে খেতি মানে দছনা কতনো বিকিব মাই থোপাকে লমা লমে লাগা আনিছে বস্তুটো হয়নে এটা ডালতে ন এটা ডালতে কিমান গোলাপ লাগছি চাকচোন হয় নহয় এটা কয় গাৰ্লফ্ৰেণ্ড চালফ্ৰেণ্ডক দিবে পাৰা গেল হয়নি হে কাটি দিছো অলমান মই তোমাক ভাল পাওঁ বুলি কৈ কি কাটছা তই এডাল খানিছে নি ওপা কাটি দিছো কাটি দিলি এইডালো কিমান ধুনীয়াকে ফুলছি চাওক গোলাপ আমাৰ মানে একদম ঘৰখন গোলাপ গোলাপ এলা মায়ের কষ্টর খেতি এটা আৰু কিবা দেখাবি নেকি সানরাইজ ও লাগি লৈ যাই আছে হেই কোরকেনিয়াত হ্যাঁ ও এডাল না দেখাইছিল কি নাম কই এডালৰ এটা লিটা হালধীয়া ফুল বুলি আনছো কিবা নাম নাজানো দেখো এডাল কি নাম থলপদ্ম হ্যাঁ থলপদ্ম থলপদ্ম পদ্ম হে পানীটো নহয় এটো তৰ বা হেকানে স্থল হ'ব লাগছিল একচুয়ালি আচ্ছা এই অকনমান আগত গুৱাহাটী পে ঘৰ আহি পাইছো আৰু গুৱাহাটী পে আহাৰ পিছতে আমাৰ মানে বাঘক মই যদি কিবা এটা নেদো সি এনে কৈ পাথৰি দেখছনে কি বাবা তাৰপা লোজ কোনে খাব নমস্কাৰ লোজ কিবা এটা দিলি শান্তি তাৰ মনটো পাপা মানুহ আমাৰ পাপা মানুহ বেজি দি আছে বৰ টেনচন নাই ইয়াত মোৰ মাতটো শুলি বা মোৰ গাড়ীখনৰ আহা চাউণ্ড শুলি পগলা হৈ যায় পুৰা হয়নে কালি নদীত গা ধুব লাগিব এটা ভাল লগা কথা যে আজি দুটাকে বিহু অনুষ্ঠানৰ নিমন্ত্ৰণ আছে এটা হৈছে অগ্ৰগণী যুৱ মঞ্চ নাপ্তাপাৰা কটাহী উদ্যোগত এখন চাওক ইয়াতে এই অনুষ্ঠানটোত মোক মাতিছে অকমান সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছে তো গতিকে তাত লাগি যাম তাৰপিছত যাম মংগললৈ সেৱাঘাটত মজা বিহু হৈ আছে 28 তাৰিখে ৰাতি জুবিনদাৰ প্ৰগ্ৰেম আছে তো মুকলি বিহু চাবা যাম আৰু বিহুৰ বতৰ মুকলি বিহু যদি নাচাওঁ মজাটো নাই এটা সন্ধিয়াৰ সময় মায়ে ধুনীয়াকে চাকি দিবা লৈছি নেকি তাৰপিছত ক'ত যাবি নেকি আকৌ অকমান ইভিনিং ৱাক হয় নেকি ক'ত দেখি যা যায় থাকো কিমান পাৰ কমান ক'ৰকে যাই থাকা হাৰ এটা তুলসীডাল কোনে কাটি পেলা মৰিল নেকি মৰা দেখি মই কাটিলে বুজব পাৰে তল গজবো এইয়া পুলি আছে নহয় দেউতা ক'ৰ পৰা আহিলি এৰা অলপ আহিলো আমাৰ বিশিষ্ট খেতিয়ক ফাৰ্মাচৰ পৰা আহিলি চলমানখনৰ পিছতে তই মোটামুটি ফাৰ্মাচ থকা মানুহ কি ৰুলি যায় এতিয়া আজি জিকাৰ ফলৰ পুলি তিনিটা জমাই আছিল ওখ হৈছিলে ৰুলি খাই দিয়া শেষ হ'ল নে নাই খাই দিয়া হ'ল এই কেইটামান আগলি দিবা আগলি শিপাত আছে নে আমাৰ অৱশ্যে কালি দিনত লৈ আহিম দে তাৰ যাব আনবা বেলৰ তলত কি গজাইছে ভাই অনেক খেতি অমিতা পুলি আকা অমিতা পুলি ইফালে আৰু পদিনাখিনি বহুত ধুনীয়া হৈছে এই জায়গাটো ভাল হৈছে যি ইয়াতে মুৰ্গী নাহে যি মুৰ্গী পালি বেলতে দিব এতিয়া গুৱাহাটীত এই এটা পকা বেলত মোটামুটি 10-15 টকা মানকে লয় আৰু আমাৰ সেনেকে পৰি আছে ইফালে পৰি আছে সেইফালে পৰি আছে হা এইফালে এটা পৰি আছে ঘৰৰে বেল সেইকাৰণে আদৰ নাই বা ভিডিঅ'টো বনাই আছো তাতে পুৰা বেকগ্ৰাউণ্ড মিউজিক দি আছে হে ছটি লৈ বহিম নেকি গুৱাহাটী দুটামান লৈ যাওঁ কি ধুনীয়াকে ফুলছি চাকচোন উফ ৰাম এতিয়া বিশ্বকৰ্মাক চিন্তি আমাৰ মথৰিয়ে ধুনীয়াকে গাড়ীখন লৈ আহি আছো এইকেইদিন এতিয়া বিহুৰ এনেকুৱা ব্যস্ততা কিবা নিজকে এমএলএ লাগি গৈছে ইলেকশ্যনে খেলি দিওঁ নেকি চিপা যাওঁ মস্তি নাই এতিয়া সাহস কৰিব নোৱাৰি কিন্তু নহওক এনেই আৰু কথাটো কৈছোঁ ভাল লাগে এনেকুৱা ঘৰৰ ওচৰৰ অনুষ্ঠানত নিমন্ত্ৰণ দিলে আহিও ভাল লাগে মানে মই এতিয়া দৰঙীয়া চলি চিপাঝাৰৰ লিকিৰা সেইকাৰণে তাৰমানে অকণমান মাজে মাজে দৰঙীয়া ভাষা কওঁ এইটো ভিডিঅ' গতিকে নিজস্বতাটো লাগেতো মাজে মাজে লিখিতও কওঁ মাজে মাজে দৰঙীয়াও এই মঞ্চখনত আজি মোক সম্বৰ্ধনা দিবৰ কাৰণেহে নিমন্ত্ৰণ জনাইছিল ভালো লাগিছে যে ইমান এটা ধুনীয়া অনুষ্ঠানত মোক অকণমান মৰম যাচিছে আৰু এই অনুষ্ঠানত
মোৰ যিসকল শিক্ষাগুৰু তেওঁলোকো উপস্থিত আছিল, লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক তেওঁলোকে সম্বোধনা দিছিল। গতিকে খুব এটা ভাল লগা বিষয়। এগৰাকী জনপ্ৰিয় ইউটিউবাৰ, এগৰাকী অভিনেতা, এগৰাকী গায়ক, সকলো হয়। বিহুৰ যিহেতু কথাটো, গতিকে পিঠা লাড়ু দি ধুনীয়াকৈ চাহ, হয় নহয়, ভাল লাগে। বিহুৰ সময়ত বিহু বিস্কুট যে দিয়া নাই সেইটো কাৰণে ভাল লাগিছে বাৰু। অলপ জেং বিহু, এতিয়া তোমালোকে নাচিবা নেকি? বঢ়িয়া, নাচা দেই, শুভেচ্ছা থাকিল, চবেই নাচা ধুনীয়াকে। আমি একেলগে পঢ়া আকৌ হয়তো। চলি কোনটো এতিয়া আমাৰ গৈ আই ডাঙৰ তোমাৰ কেইটা ঐ কেইটা কেইটা আমাৰ লগত পঢ়া জীয়া দুটা চলি মাক ডাঙৰটো বুলি কওঁতে মোক ডাঙৰটো কোনটো? এইটো ডাঙৰটো। মানে আমাৰ লগত পঢ়া দেই। আৰু সৰুটো নাই? বাপকৰ লগত থৈছা? হ'ব দে, সেইফালে নাযাওঁ। পালোৱে, আজি আহিলোৱে দেখোন। আমাৰ আৰু চলি আহিছে। কেতিয়া আছে বিহু? হয় নেকি? বঢ়িয়া, চাই আছো হা। মঞ্চৰ পৰা নামি উঠিয়ে মোবাইল দেখিছা সিহঁতৰ। মেছেজ দিছা হা? গোটেই অসমবাসী ৰাইজলৈ আমাৰ এই অগ্ৰগণী যুৱ মঞ্চ নাপতাপাৰা কটাহীৰ উদ্যোগত আয়োজিত বসন্ত উৎসৱৰ জৰিয়তে বিহুৰ ওলগ জনাইছোঁ আৰু সকলোৰে কুশল মংগল কামনা কৰিছোঁ। দেৰিকৈ হ'লেও বিহুৰ শুভেচ্ছা থাকিলে। ধন্যবাদ মোৰ ফালৰ পৰা দিলোঁ। ছাৰ, বিহুৰ শুভেচ্ছা থাকিলে। আমিও দিলোঁ সকলোকে। আমাৰ অনুষ্ঠানটো যাতে সুকলমে পাৰ হৈ যায় তাৰ কাৰণে আমি ভগৱানৰ নিশ্চয় নিশ্চয় নিশ্চয়। তুমি নাচিবা? কি নাম তোমাৰ? কোন ক্লাছ তাই? কোন ক্লাছ? মুকুলত। বা কি নাম তোমাৰ? বঢ়িয়া দেই, তাই 2 নম্বৰ কৰিছে, ময়ো কৰি ন? বঢ়িয়া, ভালকে নাচিবা দেই, মজাকে। যিয়ে নহওক একদম ঘৰৰ ওচৰৰ অনুষ্ঠানটো কিবা এটা ভাল লাগি গ'ল মনটো, আৰু বৰ ধুনীয়াকৈ আয়োজন কৰিছে। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল কি, ধৰক মই যিখন মঞ্চত উপস্থিত আছিলোঁ সেইখন মঞ্চত মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল উপস্থিত আছিল, যোনে মোক পঢ়াইছিল মানে। গতিকে তেওঁলোকৰ উপস্থিতিত, তেওঁলোকৰ সন্মুখত মোক তেনেকৈ সন্মান দিছে, মোৰ অকণমান অসজাও লাগিছে। তথাপিও বাৰু কিবা এটা ভাল লাগিল। আৰু আজিৰ মঞ্চখনত মই এটা কথা ঘোষণা কৰিছোঁ যে অহা বছৰলৈ মই মোৰ অঞ্চলত এটা ধুনীয়া বিহু নৃত্যৰ আখৰা অনুষ্ঠানৰ আয়োজন কৰিম। মোৰ যিহেতু মই এই কালচাৰেল লাইনটোত, সাংস্কৃতিক লাইনটোত মই প্ৰায় 15-20 বছৰ কাম কৰিলোঁ, গতিকে এইখিনি অভিজ্ঞতা লৈ মোৰ অঞ্চলটোৰ কাৰণে কিবা এটা নকৰিলে মোৰ মৃত্যুটো কিবা খেলি মেলি হৈ থাকিব, মানে আত্মাই শান্তি নাপাব। গতিকে মোৰ আত্মাৰ শান্তিৰ কাৰণে মই এটা অনুষ্ঠান পাতিম অহা বছৰলৈ। একদম ধুনীয়াকৈ যিসকলে ঢোল পেঁপা গগনাত বিহু শিকিম বুলি ভাবি আছে ধুনীয়াকৈ শিকিব পাৰিব। আহি নগাঁও আঞ্চলিক হাইস্কুলৰ খেলপথাৰত দিন চিন মই ঘোষণা কৰি দিম। যিমান ইচ্ছুক ৰাইজ সকলো আহিব পাৰিব। আৰু এনেকুৱা নহয় যে বহুতে ধৰক ভাবে ন একদম সাংঘাতিক কিবা ভৰ্তি মাচুল নাই, পাৰিলে মই বিনামূলীয়া কৰিবই চাম, বিনামূলীয়াকৈ শিকাবলৈ চাম। নহ'লেও একদম ন্যূনতমটো ন্যূনতম ক'ৰবাত 1 কেজি বাসমতী চাউলৰ দাম এনেকুৱা ধৰক ধৰি থওক, আৰু ইমান মানত মই শিকাবলৈ চেষ্টা কৰিম। এসপ্তাহৰ বুলি ভাবি আছো, তো আপোনালোকে ছাপোৰ্ট কৰিব। এতিয়া পিছে ক'ত যাবি? বিহু চাম যাম মঙলৈত। মই একফালৰ পৰা আহিলোৱে যায় ল'ব আৰু একেলগে যাওঁ। তো এনে ক'ত লৈ যাম বুলি লৈ আহিছিলো? লৈ যাম বুলি আহিছিল
ফেৰুৱা এতিয়া মঙলে যাই আছো চেণ্ডেল পিন্ধি আহিছে একো নাই মঙলেতো একদম বিৰাট ধুনীয়া বিহু হৈ আছে বেপাৰঘাটত আৰু এইবাৰ 50,000 টকা মানে হেৰি দিছিল প্ৰথম পুৰস্কাৰ মঙলে বিহু চাই আহি আছো মানে ভেবাঘাটৰ একদম মুকলি বিহু বিৰাট মজা লাগিল আৰু একদম বৰষুণ বিহু চাই অহাৰ পিছত যেতিয়া বৰষুণ দি থাকে এইটো ফিলটো বেলেগ আৰু বৰ ধুনীয়া ধুনীয়া নাচনি আছিল আমি দিগন্ত মই লব একদম টিপ টপ নাচনি চালো বিহুত ভাই নাচনি চাবাই লাগিব আৰু মোৰ যিটো পচন্দ হ'ল আপোনালোকে কওক কোনটো ভাল লাগিছে ক্লজত দেখাই আছো পুৰা যিদিনা এতিয়া ঘৰলৈকে যাই আছো টিপ টপকে ঘৰত যাওঁ তাৰপিছত যাই সোমাম বেলেগ কাহিনী একো নাই ডিগিপাৰ পাৰ হলো মামাহঁতৰ ঘৰত আগত ডিগি দেখাই দিয়ে একবাৰ তাৰপিছত ভিডিঅ'টো কৈ দিম আৰু
বাছ